আজি একেবাৰে বিয়াৰ খাদ্য চাওকচোন বাৰু পুৰা খোৱাত লাগি গৈছোঁ। হেল্ল' নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। এয়া আমি গোটেইকেইটা আহি গ'লোঁ বিয়া খাবলৈ, আৰু বিয়াখন আছিলে ৰুক্মিণীগাঁও হাউচিং কলনীত। পিছে কইনাজনী আমাৰ ওচৰৰে হয়। এয়া দেখিছেনে, বিচাৰে কইনাৰ লগত কথা পাতি আছে, আৰু কইনাজনী বহুত ধুনীয়া। এইপিনে বহাৰ লগে লগে আমাক দিলে খাবলৈ ভেজ পকৰা আৰু কফি। এয়া দেখিছে বেটাৰো লৈছে আৰু ময়ো খাই আছোঁ। বেটাই চাওক আজিকালি ৰিভিউ দিয়াৰ পালটো কাৰ পিছে জানেই নহয় আপোনালোকে। তো অকণমান বহি চাৰিওফালটো চোৱাৰ পিছতে আমি আহি গ'লোঁ পেট পূজা কৰিবলৈ, কাৰণ বিয়ালৈ আহিছোঁ আৰু নাখালে হ'বনে। এইপিনে চাওকচোন মোৰ থালখন একেবাৰে সজাই লৈছোঁ। আৰু বিয়াৰ খানা বুলি ক'লে সকলোৱেতো জানেই, কাৰ কাৰ লোভ লাগিছে জনাব দেই কমেণ্টত। মোৰ পিছে বৰ ভাল লাগে বিয়াৰ খাদ্য খাই। এয়া মাও খাই আছে, বেটাই পিছে ৰুমালী ৰুটি আৰু পনীৰ খাই আছে। ইপিনে পিছে এটা ভাল আছিলে যে মানুহ বহুত বেছি নাছিলে, আমি সন্ধিয়া ভাগত আহিলোঁ আৰু মজাকৈ খাই আছোঁ। এইপিনে প্ৰথমতে ষ্টাৰ্টিঙে কৰিছোঁ চিকেনৰ সৈতে, আৰু এয়া দেখিছে মায়ে খাই আছে, আৰু বিয়াৰ একেবাৰে শেষত খাবলৈ লৈছোঁ মিঠাই আৰু দৈ। আজিৰ মিনি ভ্লগটো ইমানেই আছিলে।